এইসব করি মিয়া রাভা গারো বড়ো মিচিং আহোম মৰাণ মটক বঙালী অসমীয়া নেপালী এইসব ভাগাভাগি মুখ্যমন্ত্ৰী কৰি আছে। অসমত যিসকল ভাৰতীয় নাগৰিক আছে, অসমত যিসকল অসম চুক্তি অনুসাৰে যিসকল অসমীয়া, এই সব অসমীয়া, সেইসকলৰ প্ৰটেকশ্যনৰ ব্যৱস্থা মুখ্যমন্ত্ৰী কৰিব লাগে, সেইসকলৰ ডেভেলপমেণ্টৰ ব্যৱস্থা মুখ্যমন্ত্ৰী কৰিব লাগে, এইসকলৰ নিৰাপত্তাৰ চিন্তা মুখ্যমন্ত্ৰী কৰিব লাগে। সেই নকৰি মিয়া নন মিয়া, অসমীয়া অনা অসমীয়া, আপাৰ আছামত মাৰোৱাৰীবিলাকক আঁঠু কৰালে, আকৌ মিয়াক যাব নিদিয়ে, খেদি দিয়ে। আজি আকৌ কান্দি আছে আপোনাৰ নুমলীগড়ত ডাঙৰ প্ৰজেক্ট হৈছে, 10,000 কৰ্মচাৰী কাম কৰি আছে, তেখেতসকলক মাৰি পিটি খেদি দিছে, ঘৰত আহিছে। এতিয়া সেই নুমলীগড়ৰ প্ৰবন্ধকজনে কালি কৈ আছে আমাৰ কামৰ বিপদ হ'ব, কাম কৰা মানুহ নাই, ৰাস্তাত কাম কৰা মানুহ নাই, ইটৰ ভাটাত কাম কৰা মানুহ নাই, এই প্ৰজেক্টবিলাক চলি আছে, কাম কৰা মানুহ নাই। আজি এই চব হৈ আছে। গতিকে আমি এইবিলাক নিবিচাৰোঁ, লাগিব বুলি মই নকওঁ। কোনোবা নোহোৱাকৈ চলিব পাৰে। মুখ্যমন্ত্ৰী নিজে গৈ যদি শ্ৰম দিয়ে মই কিয় বেয়া পাম? যদি মানৱ ডেকা নিজে যাই শ্ৰম দিয়ে মই কিয় বেয়া পাম? অখিল গগৈ নিজে যদি শ্ৰম দিয়ে মই কিয় বেয়া পাম? অখিলৰ 5জন ভাই, মুখ্যমন্ত্ৰীৰ 5জন ভাই আৰু মানৱ ডেকাৰ 5জন ভাই, পীযুষৰ 10জন ভাই লৈ গৈ যদি শ্ৰম দিয়াব পাৰে মই বেয়া নাপাওঁ, মই ভালে পাম। গতিকে আমাৰ এই শ্ৰমিকখিনি ঘূৰি আহি তেখেতসকলে যদি পঢ়া শুনা কৰি শিক্ষিত হৈ বেলেগ কাম কৰে ভালে পাম, মই বেয়া নাপাওঁ। কিন্তু কথা হ'ল শ্ৰমিকসকলৰ যোৱাৰ অধিকাৰ আছে। নিজৰ ৰাজ্য নিজৰ ৰাষ্ট্ৰত এক জায়গাৰ পৰা এক জিলাৰ পৰা আন এক জিলালৈকে যাব যোৱাৰ অধিকাৰ আছে। এই অধিকাৰটো বাৰণ কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে। এইখিনি কথা।